প্ৰিয় দৰ্শকসকল, এইটো কি চিনি পাইছেনে বাৰু? এইটো বেল। এইটো আমাৰ ঘৰুৱা বেল, ঘৰতে হোৱা। সদায়নো কিমান কিনা কেমিকেল থকা ৰসবিলাক ল'ৰা ছোৱালীক খুৱাব, সেয়ে আজি ভাবিলোঁ ঘৰতে বনাওঁ বেলৰ চৰ্বত। এইটো মই এতিয়া বেলৰ চৰ্বত কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। বেলটো প্ৰথমতে ফালি ল'ম। বেলটো ফালি লোৱাৰ পিছত এতিয়া মাজৰ অংশখিনি উলিয়াই ল'ম। এনেদৰে গামলা এটাত উলিয়াই ল'ম। বেলৰ মাজৰ শাঁখখিনি এয়া এনেদৰে উলিয়াই ল'লোঁ। এতিয়া ইয়াতে এগিলাচ পানী দিম। এগিলাচ লৈছোঁ এয়া। এগিলাচ পানী ইয়াত দি দিম। পানী দি ভালদৰে এনেদৰে চামুচ এখনেৰে বা হাতেৰে ভাঙি ল'ব লাগিব গোটেইখিনি। এতিয়া দেখিলে গোটেই গিলাচ পানী মই দি দিছোঁ এয়া। এইখিনি 10 মিনিটমান এনেদৰে মই ঢাকি ৰাখিম, তেতিয়া ৰস উলিয়াবলৈ বেছি সুবিধা হয়। বস্তুখিনি কোমলি যায় আৰু তেতিয়া ৰস উলিয়াবলৈ সুবিধা হয়। 10 মিনিট সময় আমি পানী দি থৈ দিছিলোঁ। হেতাখনে এনেদৰে ভাঙি হাতো লগাব পাৰে, ঘৰতে খাম যিহেতু। গোটেইখিনি মিক্স হৈ গ'ল, পানীখিনি একেবাৰে নাইকিয়াই হৈ থাকিলে। এইখিনি এতিয়া আমি চেকনি এখন লৈ চেকিম। বেছি ডাঠ যেন দেখিলে নসৰকিলে পানী আৰু অলপ দি ল'ব লাগিব। এয়া সৰকিছে, এয়া কিন্তু অলপ কমকৈ সৰকিছে, সেইকাৰণে পানী আৰু অকণমান দি দিছোঁ। এয়া বৰ বেছি দিব নালাগে। এয়া চব ৰস পৰিছে। এনেদৰে আমি গোটেইখিনি চেকি ল'ম। এনেদৰে গোটেইখিনি চেকি পেলালোঁ। এয়া ইমানখিনি ৰস ওলালে দেখিছে। ইমানখিনি ৰস ওলালে এয়া আমি অলপ থৈ দিম, এনেদৰে ভৰাই থৈ দিম। এইখিনি 2-3 দিনলৈ ডিপ ফ্ৰিজত ভৰাই থ'লে একো বেয়া নহয়। এইখিনি ফ্ৰিজত থৈ দিম আৰু এতিয়া বাকীখিনি গাখীৰৰ লগত মিক্স কৰি দিম। চেনি দিম ইয়াত প্ৰয়োজন অনুসৰি। মিঠা বেছিকৈ খালে বেছিকৈ দিব, মই আন্দাজ মতে দিছোঁ। এয়া ৰেডি হৈ গ'ল বেলৰ চৰ্বত। এয়া হৈ গ'ল বেলৰ চৰ্বত। গৰমত এনেদৰে ল'ৰা ছোৱালী স্কুলৰ পৰা আহিলে
বনাই খুৱাবচোন, খুব ভাল পাব। বেলটো খাবলৈ এনে ল'ৰা ছোৱালীয়ে মন নকৰে, কিন্তু পেটৰ কাৰণে খুব ভাল বুলি আমি জানো। অকণমান তিতিকি ভাৱ এটা আছে বেলটো খাবলৈ, সেইকাৰণে খাবলৈ মন নকৰে। এনেদৰে যদি আমি জুচ বনাই দিওঁ, সিহঁতি খাই খুব ভাল পায় আৰু পেটৰ কাৰণেও খুব ভাল। আপোনালোকেও এনেদৰে বনাব আৰু নিজে খাই চাব। আৰু মোৰ ভিডিঅ'টি আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।